উপলব্ধ নতুন অসমে কৰিছে স্মৰণ, স্থানে স্থানে কন্দৰে কন্দৰে পাতিছে যে শিল্পীৰ মহামেলা। নিদিওঁ তোমাক কোনো জেল নিৰ্বাসন, নকৰোঁ যে আৰক্ষী নিৰ্যাতন, নেলেখো কবিতা আৰু নিৰাশ সুৰৰ, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, প্ৰকাশী কবিৰ আক্ষেপ। আপুনি বহুতখিনি কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ আছে, এতিয়া অকণমান আপোনাৰ সামাজিক জীৱনৰ বিষয়ে ক'ব নেকি? মোৰ সামাজিক জীৱনটো চৰকাৰী চাকৰিৰ লগতে বিজড়িত হৈ আছে। অৰ্থাৎ চৰকাৰী কামৰ নীতি নিয়মৰ কামৰ মাজতো মই বিষয়া হিচাপে আৰু কৰ্তৃত্বশীল বিষয়া হিচাপে সমাজৰ ইতিবাচক দিশবিলাকৰ যিবিলাক কল্যাণমূলক কৰ্ম, সাংস্কৃতিক আৰু সামাজিক কৰ্ম, এই কৰ্মবিলাকৰ লগত মই সকলো জেগাতে বিজড়িত হৈ আছোঁ। তেজপুৰত থকা সময়ত মই তেজপুৰ সাহিত্য সভা আৰু তেজপুৰ সাহিত্য চৰাৰ জন্মলগ্নৰ পৰা আৰু তেজপুৰ সাহিত্য সভাত মই যোৱা দিনৰ পৰাই তাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। অকল সেই নহয়, সাংস্কৃতিক ক্ষেত্ৰত মোৰ অন্যান্য যিবিলাক নাট্যকৰ্ম আৰু সাংস্কৃতিক কৰ্ম, সেইবিলাকৰ অনুষ্ঠানবিলাকৰ লগতো মোক মানে ৰাইজে নেৰিছিল। যেনে ব্ৰজেন বৰুৱা, তেজপুৰতেই ব্ৰজেন বৰুৱা নাট্য সংঘ সোঁৱৰণি, তাত মই কিতাপ তেওঁলোকৰ কাৰণে সাংস্কৃতিকা আৰু দি ব্ৰহ্মপুত্ৰ, এই একাংকিকা নাট মহোৎসৱ, এইবিলাকৰ লগত আপুনি মই জড়িত হৈ যাওঁ। অৰ্থাৎ তেওঁলোকে বৌদ্ধিক হেৰিখিনি আদায় কৰিবলৈ তেওঁলোকে চেষ্টা কৰি মোক ৰাখিছিল। তেজপুৰত তেনেকুৱা কৰিছিলোঁ। তাৰপিছত তেজপুৰৰ পাছত মই যেতিয়া কলকাতালৈ গ'লোঁ ট্ৰেড এডভাইজাৰ হিচাপে, তাততো আমাৰ প্ৰসিদ্ধ ASL ক্লাবটো আছিলে, কিন্তু মই যোৱাৰ সময়ত ASL ক্লাবটো নিষ্ক্ৰিয় হৈ আছিল। তাত সেই কেৱল বিহুৰ দিনাখনত বাহিৰে আৰু অন্য কোনো কৰ্ম নাছিল। কিন্তু সেইকাৰণে তাত প্ৰথমে গৈ সোমায়ো নিজে কৰ্তৃত্ব আগবঢ়াব নোৱাৰি। গতিকে তেনেকুৱা অৱস্থাত তেওঁলোকৰে পৰিপূৰক হিচাপে মই এটা অনুষ্ঠান সৃষ্টি কৰিছিলোঁ। সেইটো হ'ল কলকাতা সাহিত্য চৰা। এই কলকাতা সাহিত্য চৰাই মই থকা সময়খিনিত আজিও আছে এই চৰাটো। তেতিয়া একেবাৰে ৰজন জনাই আছিলে। আমি মাহে মাহে তাত সাহিত্য অনুষ্ঠান পাতিছিলোঁ আৰু সেই সাহিত্য অনুষ্ঠানত বিভিন্ন কবি, গল্পকাৰ তেওঁলোকৰ পাঠ হৈছিলে। বাহিৰৰ বিহাৰৰ কবি নাগাৰ্জুন আৰু অন্যান্য কবি, আৰু সকলোতকৈ ডাঙৰ কথা, আমাৰ ইয়াৰ পৰা তেতিয়া কলকাতালৈ গৈছিল নৱকান্ত বৰুৱা ছাৰ, নিৰ্মল প্ৰভা বাইদেউ, এই যিসকল যায় তেওঁলোকক আমি তালৈ মাতি সুন্দৰভাৱে এইটো বৰ সুন্দৰ চলিছিল। তাৰপিছতো এইটো ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন কলকাতা সাহিত্য চৰা এতিয়াও আছে। মই আজি এবছৰ আগতে তালৈ গৈ আহিছোঁ। তেওঁলোকৰ ASL ক্লাবৰ অনুষ্ঠান হৈছিল, তালৈ গৈছিলোঁ। গতিকে তাতে মোৰ যিটো সামাজিক জীৱন ASL ক্লাব আৰু কলকাতা সাহিত্য চৰাৰ সৈতে, সেইটোতো মই একান্তভাৱে জড়িত হৈ আছিলোঁ। এই দুয়োটা অনুষ্ঠান আজিও এইটো জীৱিত হৈ আছে। মই অহাৰ পিছত ইয়াত মই লগে মোক কামৰূপ অনুসন্ধান সমিতিয়ে আজীৱন সভ্য দিলে আৰু কামৰূপ অনুসন্ধান সমিতিৰ মই এক্সিকিউটিভ সদস্য হ'লোঁ। আৰু তাৰ যিখন পত্ৰিকা, গৱেষণা পত্ৰিকা, এই গৱেষণা পত্ৰিকাৰ মই 4 বছৰ কাল সম্পাদক হৈ আছিলোঁ। এই সম্পাদনাৰ সময়তে কেইবাখনো পত্ৰিকা মই উলিয়াইছোঁ আৰু আগতে উল্লেখ কৰা এই ডাঙৰ গ্ৰন্থখন মই কৰিছোঁ। তাৰপিছত মই অসম সাহিত্য সভাৰ উপসভাপতি হ'লোঁ। এই উপসভাপতি হৈ 2 বছৰ কাল অত্যন্ত গতিশীলভাৱে 1909 পৰা 1911লৈ মই সমাজৰ অসমৰ গোটেই অঞ্চলবিলাকত ঘূৰি সাহিত্য অনুষ্ঠানবিলাক ৰাইজে জানে, এতিয়াও মোৰ নাম কয় তেওঁলোকে, তাত মই বিজড়িত হৈ আছিলোঁ। আৰু তাৰ পাছত মই আমাৰ যিখন ইয়াতে গুৱাহাটী আলোচনা চক্ৰ, এই গুৱাহাটী আলোচনা চক্ৰখন 1955 চনত প্ৰতিষ্ঠিত হৈছিল। অতুল চন্দ্ৰ বৰুৱাদেৱে এইখন প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত ইয়াৰ অতুল চন্দ্ৰ বৰুৱা সম্পাদক, ডক্টৰ কালীনাথ শৰ্মা সম্পাদক, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী, ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যলৈকে তেওঁলোকৰ হেৰিত চলিছিল। আৰু মই গুৱাহাটীত থিতাপি লোৱাৰ লগে লগে মোক তেওঁলোকে গুৱাহাটী আলোচনা চক্ৰলৈও নিছিল আৰু তাতো যে মাহে মাহে বহে, তাত এই প্ৰবন্ধ বা লেখা পাঠ আদি কৰিছিলোঁ। আৰু এতিয়া প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য থকা কালতেই মোক উপসভাপতি তাত নিৰ্বাচিত কৰিছিল তেওঁলোকে। আৰু তেখেতৰ মৃত্যু হোৱাৰ পাছত, পৰলোকগামী হোৱাৰ পাছত বৰ্তমান সময়ত মই সাহিত্য আলোচনা চক্ৰৰ সভাপতি হৈ এতিয়াও চলাই আছোঁ। ইয়াৰ উপৰিও মই 2টা অনুষ্ঠান এতিয়া সমাজত চলাই আছোঁ। এটা হ'ল আমাৰ পিতৃদেৱৰ নামত, সেইটো আমাৰ গুৱাহাটীৰ ৰাইজে জানে, শৰৎচন্দ্ৰ শৰ্মা প্ৰাচ্যতত্ত্ব অধ্যয়ন কেন্দ্ৰ।
তাৰ মই সাধাৰণ সম্পাদক ইয়াতো প্ৰায় দুমাহৰ মূৰে মূৰে একোটা বিষয় লৈ পেলাই আমি আলোচনা কৰি একোটা বক্তৃতাৰ ব্যৱস্থা কৰোঁ আৰু বাৰ্ষিক বক্তৃতা এটা তেখেতৰ নামত হয় আৰু মোৰ পত্নী ভৱানী শৰ্মা তেওঁ লিখিকা আছিলে তেওঁ গল্প লিখিছিলে তেওঁৰ নামত মই প্ৰতি বছৰে জুনৰ ৩ তাৰিখে এই অনুষ্ঠানটো মই কৰোঁ গুৱাহাটী আলোচনা চক্ৰৰ যোগেদিয়ে তাত মই এটা মহিলা লিখিকাৰ কাৰণে গল্প গ্ৰন্থৰ প্ৰতিযোগিতা পাতি আছোঁ প্ৰতি দুবছৰৰ মূৰে মূৰে যোৱা বছৰ এইটো হৈ গৈছে এইটো আজিলৈকে নিৰৱচ্ছিন্নভাৱে আজি 15 বছৰ কাল এইটো চলি আছে এনেদৰেই মই সামাজিক জীৱনৰ লগত গোটেই গুৱাহাটীত মই ব্যাপৃত হৈ আছোঁ